নমস্কাৰ মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ড আৰু অসম চৰকাৰৰ মাজত ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ হয়। এই কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী পুৰুষোত্তম ৰূপালাৰ উপস্থিতিত চুক্তি স্বাক্ষৰ হয় আৰু এই কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা। মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ড আৰু অসম চৰকাৰৰ মাজত ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰীয় মন্ত্ৰী পুৰুষোত্তম ৰূপালাৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে, য'ত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা। এই বুজাবুজি চুক্তি অনুসৰি ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ড আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত 2000 কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা হ'ব, য'ত 7 বছৰত 6টা নতুন গাখীৰ প্ৰক্ৰিয়াকৰণ গোটৰ জৰিয়তে 10 লাখ লিটাৰ গাখীৰ উৎপাদন কৰা হ'ব। এই উদ্যোগে অসমৰ 1,75,000ৰো অধিক দুগ্ধ উৎপাদকক উপাৰ্জন বৃদ্ধিৰে লাভান্বিত কৰিব। 2টা পশুখাদ্য আৰু জৈৱিক সাৰ প্ৰস্তুতকৰণ গোটো স্থাপন কৰাৰ লগতে উচ্চ প্ৰজননক্ষম গৰুৰ প্ৰজাতি আমদানি আৰু কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এনেদৰে আজি মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ড আৰু অসম চৰকাৰৰ মাজত ঐতিহাসিক বুজাবুজি চুক্তিত স্বাক্ষৰ হয়। এই কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰা, কেন্দ্ৰীয় মন্ত্ৰী Union Minister for Fishery, Animal Husbandry and দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ডে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াইছো। of Fishery, Animal Husbandry and Dairy, Sri Purushottam Rupala ji, Sri Otul Bora, Ahom Sarkarar Samabay Aru Poshupalon Bibhagor Montri Dangoria, Sri K. Beshi Hua, Honorable Minister for Animal Husbandry and Veterinary, Government of Mizoram, Otul Choturbedi, আমাৰ ভাৰত চৰকাৰৰ পশুপালন বিভাগৰ সচিব, আমাৰ মাজত উপস্থিত মিনেশ শাহ, চেয়াৰমেন NDDB, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং ডাঙৰীয়া, ভাৰত চৰকাৰৰ পশুপালন বিভাগৰ যুটীয়া সচিব OP চৌধুৰী ডাঙৰীয়া, অসম চৰকাৰৰ কৃষি বিভাগৰ প্ৰধান সচিব আশিষ ভূটানী ডাঙৰীয়া, আজিৰ সভাত উপস্থিত সুধীবৃন্দ, আইসকল আৰু অতিকে মৰমৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আমাৰ অসমৰ কৃষি আৰু দুগ্ধ পালনৰ বুৰঞ্জীৰ বাবে এটা অত্যন্ত गुरुत्वपूर्ण दिन। पुरुषोत्तम रूपाला जी जो भारत सरकार का पशुपालन मंत्री है, वो गुजरात से आते हैं। गुजरात प्रतिदिन 2.5 करोड़ लीटर दूध पैदा करता है, 2.5 करोड़ लीटर्स एवरी डे। आमी অসমত कौं जे 20 लाख लिटार करूँ, 26 लाख लिटार करूँ, घरत जी 1 पोवा गाखीर आमी खिराई पेलाई राखो, हेतु हिसाब करी आमी इमान बनाई थैसु, किन्तु एक्चुअली कमार्शियल भावे आमी जी गाखीर उत्पादन करूँ, it is not even 1 lakh liter. So today
I was hearing मीनाक्षी हमारा मिनेश शाह जी को, तो पूर्वी अमूल से करीबन 50,000 लीटर दूध प्रतिदिन पैदा होता है। और आज का दिन में अगर आप हिसाब कीजिए, असम में अमूल ही मेन है और थोड़ा और 6-7 कोऑपरेटिव है, वहां से और 30,000 लीटर लाइए। 2.5 करोड़ and 1 लाख লিটাৰ। জাষ্ট ইউ কম্পেয়াৰ আমি ক'ত আছো আৰু ভাৰতৰ অন্যান্য দেশবিলাক ক'ত আছে। কেইদিনমান আগতে মই কৰ্ণাটকত গৈছিলো, তাতো এক প্ৰকাৰৰ গাখীৰ বা দুগ্ধ মানুহৰ জীৱনৰ এটা অংগ বুলি ক'ব পাৰো। তেওঁলোকৰ প্ৰডাকশ্যন আছে এৰাউণ্ড 1 crore লিটাৰ পাৰ ডে। এতিয়া আমি বহুতে কওঁ যে গুজৰাট মডেল নালাগে আমাক, এতিয়া আমি কোনটো মডেল লৈ যাম? অসমৰ মডেলটো লৈ যাম নে গুজৰাটৰ মডেলটো লৈ আহিম? এইটোৱে হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন, যে প্ৰতিদিনে 2.5 কোটি টকা উৎপাদন কৰা, 2.5 কোটি লিটাৰ উৎপাদন কৰা মডেল এটা আমি ল'ম নে আমি 1 লাখ লিটাৰ গাখীৰ উৎপাদন কৰা মডেল এটা ল'ম? আৰু এই 1 লাখ লিটাৰ গাখীৰ উৎপাদনতো আমাৰ ভিতৰত কিমান কাজিয়া তাৰ কোনো হিচাপ নাই। অমুকে শোষণ কৰিছে, অমুকে অমুক কৰিছে, অমুকে ভমুক কৰিছে। মইতো মাজে মাজে ভাবো যে আমি যিটো মানসিকতাত যোৱা 75 বছৰ বাস কৰিলো, সেই মানসিকতাটোৰ পৰা যদি আমি আঁতৰি নাযাওঁ, এসময়ত আমি নিজকে কিবা আমি ক'ৰ পৰা আহিছো বুলি ক'বৰ কাৰণে আমাৰ লাজ লগা হ'ব। কাৰণ প্ৰতিটো ক্ষেত্ৰতে ইণ্ডাষ্ট্ৰিয়েল বা আন যিকোনো জাগাত যাওক, অসমৰ দৰে এখন ৰাজ্যই আমি যদি গাখীৰ বাহিৰৰ পৰা আহে, কণী বাহিৰৰ পৰা আহে, মাছ বাহিৰৰ পৰা আহে, গাহৰি বাহিৰৰ পৰা আহে, সেইখন ৰাজ্যৰ আমাৰ জাতীয় চৰিত্ৰ ক'ত বুলি যদি আমি সুধো, তেতিয়া এটা দেখা পোৱা যাব যে আমি কৰ্মমুখী জাতীয় চৰিত্ৰ আমাৰ নাই। আমি বাকি সব কাম কৰিব পাৰো, কিন্তু কামৰ জৰিয়তে অসমৰ ভৱিষ্যত পৰিৱৰ্তনৰ বাবে আমি যোৱা 75 বছৰত বহুত ডাঙৰ আমি ভূমিকা ল'ব নোৱাৰিলো। আজি আমাৰ স্বাধীনতাৰ 75 বছৰত ভৰি দিয়াৰ পিছত দেশে এবাৰ অমৃত মহোৎসৱ পালন কৰিছে স্বাধীনতাৰ। আমি এটা সিদ্ধান্ত লোৱাৰ সময় আহিছে যে এটা আমি আনৰ ওপৰত নিৰ্ভৰ কৰি থকা জাতি হিচাপে জীয়াই থাকিম নে আমি এটা আত্মনিৰ্ভৰশীল জাতি ৰূপে নিজক আমি বিশ্ব সভালৈ লৈ যাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে আত্মনিৰ্ভৰশীল ভাৰত। আমিও কৈছো আত্মনিৰ্ভৰশীল অসম। যদি আত্মনিৰ্ভৰশীল হ'ব লাগে আমি বহুত কাম কৰিব লাগিব, টেক্সটাইলৰ পৰা, ফুডৰ পৰা, ফুড প্ৰচেছিঙৰ পৰা, ইণ্ডাষ্ট্ৰিৰ পৰা। কিন্তু যিকেইটা অন্তত ল' হেঙিং ফ্ৰুট, অৰ্থাৎ গছজোপাত লাগি আছে, হাতেদিয়ে ঢুকি পাওঁ, আমি মাত্ৰ ছিঙি খাব লাগে, এইকেইটা ক্ষেত্ৰত আমি কাম কৰাৰ বহুত প্ৰয়োজনীয়তা আছে। আমাৰ এই কামবিলাক যে আমি কৰিব পৰা নাই, তাৰ মূল কাৰণ হ'ল অসমৰ চৰকাৰী বিভাগবিলাকৰ অনীহা, ৰাইজৰ গোটেই যিটো আমাৰ ব্যৱস্থা আছিল যোৱা 20-25 বছৰত আমাৰ দৃষ্টিভংগীসমূহৰ পৰিৱৰ্তন, আৰু কৰবাত পলিটিকেল লিডাৰশ্বিপৰো ফেইলৰ, যে যি কথা ক'লে মানুহে বেয়া পায় সেই কথা আমি কোৱাটো বন্ধ কৰি দিছো। আমি কিছুমান কথা ক'লে মানুহে বেয়া পায়। মানুহে কিয় বেয়া পায়? কাৰণ মানুহ এটা কমফৰ্ট জোনত থাকে, কমফৰ্ট জোনৰ পৰা বাহিৰ ওলাব বেয়া পায়। কিন্তু এবাৰ যদি বাহিৰত ওলাই যায়, লাহে লাহে যেতিয়া তাৰ পৰা বুজি পায় যে নহয়, মোৰ নতুন পৰিচয়টো বা মোৰ নতুন জীৱনটো পুৰণা জীৱনতকৈ বহুত ভাল, তেতিয়া এপ্ৰিচিয়েট কৰে। কিন্তু ইনিচিয়েল সময়ত আমি এটা ষ্টেণ্ড ল'ব লাগে।
আৰু পলিটিচিয়ানৰ সেইটো কাম ৰাজনীতি কৰা মানুহে 5 বছৰৰ কাৰণে ৰাজনীতি নকৰে মানুহে 100 বছৰৰ পিছৰ ৰাজ্যখনৰ কথা চিন্তা কৰি ভৱিষ্যতৰ বাবে কাম কৰে বৰ্তমানৰ বাবে কাম কৰা ৰাজনীতি কৰা মানুহ বহুত আছে অসমক বৰ্তমানৰ বাবে কাম কৰা ৰাজনীতিবিদ নালাগে আমাক ভৱিষ্যতৰ কাৰণে ৰাজনীতিবিদ লাগে যোনে আমাৰ নতুন প্ৰজন্মক এখন নতুন দিগন্তলৈ লৈ যাব আমি আজি বিচৰা নাই আমি যি পৰিবেশত ডাঙৰ হলো আমাৰ নতুন প্ৰজন্ম সেইটো পৰিবেশত ডাঙৰ হওক মোৰ কেতিয়াবা বেয়া লাগে যে শ্ৰীৰামপুৰ বক্সিহাটলৈ পৰা যিমান ট্ৰাক সোমাই প্ৰতিদিনে 5000 ট্ৰাক অসমত সোমায় আৰু 5000 ট্ৰাকৰ বস্তু অসমত সোমায় আমি যদি এবাৰ সিদ্ধান্ত লওঁ যে 5000 ট্ৰাক ইয়াত নুসুমাব উলাই যোৱাটো বাদ দিয়ক আমি ৰপ্তানি কৰাটো বাদ দিছো অন্তত এই 5000 ট্ৰাকস আমি যদি 2005 লৈকেও যদি 10 বছৰত নমাব পাৰো আমাৰ অসমখনৰ বহুত পৰিৱৰ্তন হ'ব কিন্তু যোৱা 2 বছৰটি বাঢ়ি আছে কমি যোৱা নাই তাৰমানে বাহিৰৰ পৰা অহা বস্তুৰ সংখ্যা বাঢ়িছে আৰ্থিক সচ্ছলতা বঢ়াৰ লগে লগে আমি যদি সপ্তাহত আগতে দুবাৰ মাংস খাইছিল আগতে অসমীয়া মানুহে মাংস খাইছিল অকল ৰবিবাৰে দুপৰীয়া আন সময়ত মাংস নাখাইছিল এতিয়া আমি প্ৰতি সাজত মাংস খাওঁ ৰাতিপুৱা আগত কণী কথাটো নাছিলে আজিকালি আমি প্ৰতি সাজত ৰাতিপুৱা কণী খাওঁ আমি মাছু বিচাৰো তাৰমানে অৰ্থনৈতিক উৎপাদন যেটো ভিতৰত যেটো ইকোনমি আমাৰ ডেভেলপ হৈছে মানুহৰ সচ্ছলতা বাঢ়িছে তাৰ বেনিফিটটো কৃষকে পোৱা নাই অসমৰ কৃষকে পোৱা নাই পশ্চিমবংগ গুজৰাট উত্তৰ প্ৰদেশৰ কৃষকে পাইছে কাৰণ আমাৰ টকাটো আমি তালৈকে পঠাই দিছো আমি মানসিকতাৰ এটা পৰিৱৰ্তন কৰিব লাগিব এই গুটেই টকা অসমত আজি যদি আমাৰ জিডিপি বুলি কওঁ অহা কেই বছৰ মানৰ ভিতৰত এই বছৰে আমি 4,20,000 কোটি টকাত উপনীত হম প্ৰতিজন মানুহৰ বছৰি ইনকাম 1,10,15,000 লৈকে আমি যামগৈ এই গুটেই প্ৰকিউৰমেন্ট আৰু গুটেই প্ৰডাকশন খিনি যদি অসমত হয় উইদিন 10 years আমি গুটেই অসমৰ পৰিবেশটো আমি বদলাই দিব পাৰিম সেইবাবে মই কেদিন জতে গৈছো জেনেকে গৈছো মই আমাৰ জাতিটো খলনি হ'ব লাগিব চান্দা বন্ধ এই বিলাকৰ পৰা আমি দূৰত গৈ এটা কৰ্মমুখী জাতি হিচাপে নিজক গঢ়ি তুলিব লাগিব আমি বেলেগৰ পৰা চান্দালৈ সাংস্কৃতিক অনুষ্ঠান এটা পাতাত আমি যিমান ইম্পৰ্টেন্স দিও তাতকৈ যদি আমি কৰবাত গৰু ফাৰ্ম এটা কৰাত বেছি ইম্পৰ্টেন্স দিও আমি যদি খেতি অলপ কৰাত বেছি গুৰুত্ব দিও আমাৰ জাতিটো এটা নতুন দিগন্তলৈ গুচি যাব আজি সেই যেটো পজিটিভ ডেভেলপমেন্ট তাৰ আজি এটা উল্লেখনীয় দিন পূৰবীৰ বাবে এমইউ সহি কৰিবৰ কাৰণে এনডিডিবি মোৰ অফিচলৈকে আহিছিল 5 মিনিটৰ এটা প্ৰগ্ৰাম আছিল অকলমান তেওঁলোকৰ লগত বহি আমি আলোচনা কৰিছিল যে 50,000 লিটাৰ উৎপাদন কৰি কি হ'ব তেওঁলোকেও ইয়া দেখুৱাই থাকে নিত্যানন্দৰ কথা কিবা কথা মই কৈছে 50,000 का वो मत दिखाइए अभी तो अच्छा नहीं लगता है सुनने से जो दिखाना है तो कम से कम 10 लाख लीटर को दिखाइए तो अभी अगर रूपाला जी वो दिख रहा था वो प्रदेश से आ रहे 2.5 करोड़ प्रोडक्शन हो रहा था जब उनको देख रहा था उनको कोई मजा नहीं आ रहा 50,000 लीटर उनका इंटरेस्ट ही नहीं है इसलिए 2.5 करोड़ और कहां 50,000 तो एनडीडीबी भी ऐसा सिचुएशन में जाना सही है जब उनका मंत्री आएगा ऐसा दिखाइए प्रेजेंटेशन कम से कम 10 लाख का तब मैं मानूंगा कुछ हुआ है नहीं तो कहां हुआ है कुछ नहीं हुआ है ना इधर से हुआ है ना उधर से हुआ है कहीं से कुछ नहीं हुआ है तो हम मान के चल रहा हूं कोई पूर्वी का डेवलपमेंट नहीं हुआ है कुछ नहीं हुआ है जीरो से शुरुआत करना है हमको अभी भी कोई पिट्ठी में थपथपाने का समय आया ही नहीं एक मिल प्रोसेसिंग यूनिट एक नित्यानंद या एक हो जाए एक ब्लॉक 23,000 गांव है असम में और ये गांव का अंदर 6 शेड्यूल इलाका तो हिल्स डिस्ट्रिक्ट हम लोग गनती ही नहीं करता हूं
वो भी गिनती करे तो 30,000 हमारा गांव है, और हैबिटेशन कम से कम हमारा 70,000 होगा। एक रेवेन्यू विलेज का अंदर 3 हैबिटेशन तो होता ही होता है। मतलब हम लोग को इतना जगह पहुंचना है, कम से कम 15-16 हजार गांव हमको पहुंचना है, और हम लोग 75 साल पीछे है। ये 75 साल को भी मेकअप करना है, तो ये बहुत बड़ा काम है, बहुत बड़ा कर्म यज्ञ है। रूपाला जी ने लाल बहादुर शास्त्री जी का जिक्र किया। आज गुजरात का प्रति वर्ष का जीडीपी है 25 लाख करोड़, लगभग, ज्यादा होगा थोड़ा, और हम लोग जहां हैं 4 लाख करोड़, तो हम लोग 7 गुना छोटा है। आंध्र प्रदेश, कर्नाटका, ये सब का जीडीपी है 18 लाख करोड़, तो उनका हिसाब से हम लोग 5 गुना छोटा है। लेकिन असम का वो भाग्य नहीं है। स्वाधीनता का ठीक पीछे हम नेशन से ऊपर था, लगभग गुजरात जैसा ही हमारा जीडीपी था, लेकिन हमारा भाग्य का परिवर्तन हुआ। लोगों ने बोला बाढ़ आया इसलिए हुआ, यह सबसे कुछ नहीं हुआ है। जो हुआ है हम ही लोग किया है। बाढ़ आया तो बाढ़ आने का साथ गाय पालन का क्या संबंध है? जब गाय आता है हम लोग तो खेत आगे ही काट लेता हूं, इसलिए हम तो 3 दफा खेत करता ही नहीं हूं, हम तो 1 दफा का खेत करता हूं। अभी माघ महीना का समय में हम लोग तो खेत, अपना खेत काट ही लूंगा, उसका बाद बाढ़ आएगा तो क्या डैमेज करेगा? ऐसे बैठ के अपना स्क्वायर मीटर कृषि भूमि का लॉस हो गया। बोलने के लिए इजी है, बट क्या किसी भूमि में कोई खेती है? 3 दफा क्या मल्टी क्रॉपिंग हमारा है? अभी मुश्किल में जाके हम लोग 2 दफा खेत करने का थोड़ा थोड़ा कोई लोग स्टार्ट किया है। लेकिन मैक्सिमम समय सीएम बनने का मैं थोड़ा, मुझको हेलीकॉप्टर में उठने का ज्यादा मौका मिला है। ऊपर से मैं जही कुछ देखता हूं खाली ही देखता हूं, कभी भरा फूरा नहीं देखता हूं। तो बहुत काम करने का हम लोग को बाकी है, और हम लोग को करना पड़ेगा। अगर कोई जय हम बोलना चाहते तो ये करके ही बोलना चाहिए। तो हमारा सामने करने के लिए बहुत कुछ है, और हम लोग को करना पड़ेगा। नहीं करके बैठने का ऑप्शन हमारा सामने नहीं है। असम उत्तर पूर्व का गेटवे है, साउथ ईस्ट एशिया का गेटवे है। हमारा निगेटिव मेंटेलिटी हो गया। मेरा पास गाय का कृषक आता है, बोलता है सर थोड़ा सा वो गाय का थोड़ा ट्रांसपोर्टेशन खोल लीजिए। मतलब क्या है? मतलब जो मेल काव है उनको मार के किसी को खाने का, इसको एक सामग्री बना के देना है। वो मेंटेलिटी हम लोग कैसे लेके जिंदा होगा कि हमारा गाय को मार के हम लोग को जिंदा है, गाय को कोई लोग खाएगा, इसके लिए उनके लिए हमको मीट बनाना है। जब गाय दूध देता है, अभी मैं वाराणसी गया था, गोवर्धन प्रोजेक्ट देख के आया हूं। गाय से गैस बनता है, काउडांग से, गोबर से गैस बनता है, यूरिन से प्राकृतिक खेती होता है। और हमारा एक ही काम में हम बिजी रहता हूं, सर पुलिस को बोल दीजिए हमारा ट्रक को आने देना चाहिए। मतलब क्या? वो गाय बांग्लादेश तक एक्सपोर्ट करना है। और किस लिए एक्सपोर्ट करना है? खेती के लिए, उधर भी जाए मेरा आपत्ति नहीं है। किसी का खाने का साधन बनने के लिए उसको भेजना चाहिए। उसी काम में 8 महीना में मैं ही झेलता रहा। काल भी आया, हर दिन इधर ट्रक पकड़ो, इधर ट्रक पकड़ो। भाई हमारा पास टेक्नोलॉजी है। हम अगर आईवीएफ करता हूं, हम डिटरमाइन कर सकता हूं सेक्स और सीमेंट से कि भाई ये गाय ही होगा, ये